তেজপুৰৰ শ্বহীদ বাকৰিত এয়া আহিছে জলপৰী, দুগৰাকীকৈ জলপৰী এয়া তেওঁলোকৰ জলকেলি কৰি থকা আমি দেখা পাইছোঁ। সৰু সৰু শিশুসকলেও এই জলপৰীসকলৰ জলকেলি খুব ভাল পাইছে। আমি 100 টকা টিকেট কৰি সোমাইছোঁ আৰু এয়া জলপৰীসকলে জলকেলি কৰি আছে। চাওক দুগৰাকী জলপৰীয়ে কিমান সুন্দৰ। আচলতে ইমান অলপ পানীৰ মাজত দুগৰাকী কন্যাই বা দুগৰাকী ছোৱালীয়ে জলপৰীৰ ভাও জুৰি আছে, জলকেলি কৰি আছে, ইমান ধুনীয়া আছে। আমি গৈছিলোঁ, চাই খুব ভাল লাগিছিল। এয়া জলকেলি কৰি থকা আপোনালোকক দেখুওৱা হৈছে। দুজনে দুই ৰঙীয়া কাপোৰ পিন্ধি জলপৰীৰ জলকেলি কৰি আছে। আপোনালোকেও গ'লে হয়তো চাব পাৰিলে হয়। কি ধুনীয়া এটা দৃশ্য। পানীত দুইফালে পানী, গ্লাছৰ মাজত জলপৰী দুগৰাকীয়ে জলকেলি কৰাত দেখা পাইছোঁ আৰু সুন্দৰ লাগিছে। উপভোগ্য, এটি উপভোগ্য অনুষ্ঠান লৈ আহিছে এই শ্বহীদ বাকৰিত। আপোনালোকে গ'লেও দেখা পাব, আনন্দ লভিব পাৰিব। আৰু এয়া চাওক সুন্দৰ এটা দৃশ্য জলপৰীৰ। আমি নেদেখা বস্তু আচলতে এটা এইবাৰ প্ৰথমবাৰৰ বাবে দেখা পাইছোঁ।